নমস্কাৰ, মই বৰ্তমান এতিয়া তুলসী থানাৰ লকাবত আছোঁ। মোৰ মিছেছক আজি ভাটিবেলা তুলসীবাৰী মানে আমাৰ ঘৰতে এজন মহিলাৰ লগত কাজিয়া লাগিছিল। কাজিয়া লগাৰ পিছত মই মিছেছক মানে মেডিকেল কৰিলোঁ। মোৰ মিছেছক মাত নকৰে। দেৱজিৎ নামৰ ল'ৰা এটা আৰু চুনা নামৰ ল'ৰা এটাই ৰাণীগলিতে মাত নকৰে। তাৰপিছত মই মিছেছক মেডিকেল কৰাই পেলাই মানে তুলসীবাৰী থানাত লৈ আহোঁ। তাৰপৰা শ্ৰীমন্ত নামৰ পুলিচজনক মই কওঁ যে তুমি আজি আধান লেখা তেওঁক আইচি ছাৰ আহিব লাগিব। তাৰপিছত কিছু সময় মিছেছক মই ঘৰত থৈ আহোঁ। কিছু সময়ৰ পিছত ছাৰ ইয়াত 7:30মান বজাত আহি পায়। আহি পোৱাৰ পাছত আইচি ছাৰে সুনীল কলিতাৰ পৰা টকা লয় ৰুমৰ ভিতৰত আৰু মোক এনেকৈ কোনো ধৰণৰ এজাহাৰ একো নাই, মোক লক আপ কৰি থৈ দিছে। এয়া চাওক তুলসীবাৰী থানাৰ আইন। আৰু কিছুদিন আগতেও মানে এজন ল'ৰাৰ পৰা 21,000 টকা লৈছিল এটা কেছৰ নামত। পিছত হয়তো অচি ছাৰক কমপ্লেইন কৰাত সেই টকাটো ঘূৰাই দিব লগা হৈছে। এই থানাখনত দালালৰ মানে বান্ধলি বাঢ়িছে আৰু আইচি ছাৰে ৰুমত মোক লক আপ কৰি এজাহাৰ। মই মানুহটো নায়ে, মই দিনটো ৰঙিয়াত আছোঁ। মিছেছে মোক মাৰামাৰি হোৱা বুলি কোৱাত মই ফোন কৰিলে আৰু সেই ফোন কৰাৰ পিছত মই মানে ঘৰত গ'লোঁ। কাজিয়াত মই কোনো ধৰণৰ জড়িতই নহয়, কিন্তু সুনীল কলিতাৰ পৰা টকা লৈ আইচি ছাৰে আজি মোক এনেকুৱাকৈ লক আপ কৰি থৈ দিছে। গতিকে ৰাইজ আপোনালোকৰ হাতত দিছোঁ, এয়া চাওক, এয়াই আমাৰ আইন, এয়া অসম চৰকাৰৰ আইন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুন্দৰভাৱে তেখেতে কৈ থাকে যে অসম চৰকাৰৰ সুন্দৰ আইন আছে, কিন্তু আজি চাওক কোনো এজাহাৰ নাই, একো নাই, ময়ো ঘৰত নাই, কিন্তু মোক বিনা দোষত আজি ইয়াক লক আপ কৰি থৈছে। মই ঘৰতে নাই। মোৰ মিছেছে কাজিয়া কৰিছিল, যদি কিবা হৈছিল মিছেছক লক আপ কৰিব লাগিছিল, কিন্তু আইচি ছাৰে টকা লৈ আজি মোক এনেদৰে ঘৰে থৈ দিছে। এয়া চাওক পুলিচ, তেওঁ মোৰ এজাহাৰ লোৱা নাছিল, তেওঁ কিন্তু মই কওঁতে এজাহাৰ লোৱা নাই। এয়া চাওক। নমস্কাৰ, মই বৰ্তমান এতিয়া তুলসী থানাৰ লকাবত আছোঁ। মোৰ মিছেছক আজি ভাটিবেলা তুলসীবাৰী মানে আমাৰ ঘৰতে এজন মহিলাৰ লগত কাজিয়া লাগিছিল। কাজিয়া লগাৰ পিছত মই মিছেছক মানে মেডিকেল কৰিলোঁ। মোৰ মিছেছক মাত নকৰে। দেৱজিৎ নামৰ ল'ৰা এটা আৰু চুনা নামৰ ল'ৰা এটাই ৰাণীগলিতে মাত নকৰে। তাৰপিছত মই মিছেছক মেডিকেল কৰাই পেলাই মানে তুলসীবাৰী থানাত লৈ আহোঁ। তাৰপৰা শ্ৰীমন্ত নামৰ পুলিচজনক মই কওঁ যে তুমি আজি আধান লেখা তেওঁক আইচি ছাৰ আহিব লাগিব। তাৰপিছত কিছু সময় মিছেছক মই ঘৰত থৈ আহোঁ। কিছু সময়ৰ পিছত ছাৰ ইয়াত 7:30মান বজাত আহি পায়। আহি পোৱাৰ পাছত আইচি ছাৰে সুনীল কলিতাৰ পৰা টকা লয় ৰুমৰ ভিতৰত আৰু মোক এনেকুৱাকৈ কোনো ধৰণৰ এজাহাৰ একো নাই, মোক লক আপ কৰি থৈ দিছে। এয়া চাওক তুলসীবাৰী থানাৰ আইন। আৰু কিছুদিন আগতেও মানে এজন ল'ৰাৰ পৰা 21,000 টকা লৈছিল এটা কেছৰ নামত। পিছত হয়তো অচি ছাৰক কমপ্লেইন কৰাত সেই টকাটো ঘূৰাই দিব লগা হৈছে। এই থানাখনত দালালৰ মানে বান্ধলি বাঢ়িছে আৰু আইচি ছাৰে ৰুমত মোক লক আপ কৰি এজাহাৰ। মই মানুহটো নায়ে, মই দিনটো ৰঙিয়াত আছোঁ। মিছেছে মোক মাৰামাৰি হোৱা বুলি কোৱাত মই ফোন কৰিলে আৰু সেই ফোন কৰাৰ পিছত মই মানে ঘৰত গ'লোঁ। কাজিয়াত মই কোনো ধৰণৰ জড়িতই নহয়, কিন্তু সুনীল কলিতাৰ পৰা টকা লৈ আইচি ছাৰে আজি মোক এনেকুৱাকৈ লক আপ কৰি থৈ দিছে। গতিকে ৰাইজ আপোনালোকৰ হাতত দিছোঁ, এয়া চাওক, এয়াই আমাৰ আইন, এয়া অসম চৰকাৰৰ আইন। হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই সুন্দৰভাৱে তেখেতে কৈ থাকে যে অসম চৰকাৰৰ সুন্দৰ আইন আছে, কিন্তু আজি চাওক কোনো এজাহাৰ নাই, একো নাই, ময়ো ঘৰত নাই, কিন্তু মোক বিনা দোষত আজি ইয়াক লক আপ কৰি থৈছে। মই ঘৰতে নাই। মোৰ মিছেছে কাজিয়া কৰিছিল, যদি কিবা হৈছিল মিছেছক লক আপ কৰিব লাগিছিল, কিন্তু আইচি ছাৰে টকা লৈ আজি মোক এনেদৰে ঘৰে থৈ দিছে। এয়া চাওক পুলিচ, তেওঁ মোৰ এজাহাৰ লোৱা নাছিল, তেওঁ কিন্তু মই কওঁতে এজাহাৰ লোৱা নাই। এয়া চাওক।